Hi friends, welcome back to my YouTube channel Konkan's Vlog আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো। আৰু মই আজি হঠাৎ যাব লগা হ'ল নিউজ লাইভ ষ্টুডিঅ'লৈ আৰু মানে মোক দাদা এজনে ফোন কৰি মাতিছিলে কিবা এটা কামৰ কাৰণে ষ্টুডিঅ'লৈ মাতিছে তো মই যাই আছো বৰ্তমান ৰাজগড়ত আছিলোঁ মানে দাদাই ফোন কৰাতে ৰাজগড়ৰ পৰা ডাইৰেক্ট পল্টন বজাৰ হৈ গণেশগুৰি আহিছোঁ গণেশগুৰি মানে খ্ৰীষ্টান বস্তিত নামিম আৰু খ্ৰীষ্টান বস্তিৰ পৰা নিউজ লাইভ বিল্ডিংটো দেখাই পায় মানে ৰাস্তা কাষতে চ' মোৰ বেছি দিগদাৰ নহয় আৰু সেইকাৰণে এতিয়া বাছত গৈ আছোঁ বাছখন কেতিয়া যাই পাই নাজানো বাৰু লাহে গৈ আছে তো এনেই আৰু অকণমান দেখুৱাম কিহৰ কাৰণে মাতিছে সেইটোতো গম নাপাওঁ ময়ো আৰু তাত গৈও কি হয় নাজানো তো গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মই পাই গ'লোঁ খ্ৰীষ্টান বস্তি অলপ আগতে নামিলোঁ মানে কি হ'ল আপোনালোকক বেক কেমেৰাটো দেখুৱাই দি আছোঁ ৰ'বচোন কি হ'ল দেখাব আপোনালোকে আৰু সেইটো হ'ল নিউজ লাইভ বিল্ডিং আৰু মই এইখিনি অলপ আগতে নামিলোঁ কাৰণ এইফালেৰে ৰাস্তাটো ক্ৰছ কৰি যাব পাৰি সেইটো পিনে আৰু যদি এইটো পিনে নাযায় অলপ আগত নামো তেন অভাৰব্ৰিজ হৈ যাব লাগে অভাৰব্ৰিজ হৈ গ'লে বহুত দূৰ মানে সেইকাৰণে মই ইয়াতে নামি আৰু দুখোজমান গ'লে পাম আৰু মই আজি ইয়ালৈ ছেকেণ্ড টাইম আহিছোঁ আগতেও এদিন আহিছিলোঁ সুনয়না বা মানে দাদা এজনে কণ্টেক্ট কৰি সুনয়না বাৰ লগত লগ কৰি হ'ব দিছিলে তো সেইকাৰণে গৈছিলোঁ আৰু আজি মানে মাতিছে দাদা এজনে কিহৰ কাৰণে মাতিছে নাজানো আৰু ইমানখিনি গতিকে পালোৱে আৰু মই আপোনালোকক দেখুৱাই দি আছোঁ ৰ'ব আৰু মানে ট্ৰেফিকটো মানে ইমান মানে শব্দ গতিকে মই ভইচ অভাৰ দিব লগা হৈছে নহ'লে কপিৰাইট লাগিব ভয় লাগেতো সেইকাৰণে আৰু এয়া হৈছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ মেইন ষ্টুডিঅ' এতিয়া বলক ভিতৰত সোমাই যাওঁ আৰু ভিতৰৰ পৰা আহিলোঁ কি মানে কামটো হৈ গ'ল আপোনালোকক নকওঁ বাৰু এতিয়া কি কামৰ কাৰণে মাতিছিলে মোক সেইটো ছিক্ৰেটলি পাছত মই এনাউন্স কৰি দিম বাৰু এইটো কিবা আপকামিং প্ৰজেক্ট এটাৰ কাৰণে আপোনালোকক পাছত কৈ দিম তো মোৰ ভিডিঅ'বিলাক চাই থাকিব তেতিয়া গম পাব কি কাৰণে কিয় মাতিছিলে মোক আৰু এইটো ছিক্ৰেট দেই মই এইটো পাছত এনাউন্স কৰিম তো মই নিউজ লাইভ বিল্ডিঙৰ পৰা ড্ৰেছটো চেঞ্জ কৰি আহিয়ে এতিয়া মই গৈ আছোঁ এটা শ্বুটিঙৰ কাৰণে গুৱাহাটী প্ৰেছ ক্লাবৰ আৰু শ্বুটিংটো মানে কিবা এখন শ্বৰ্ট ফিল্মৰ হয় দ্য লাষ্ট চিগাৰেট বুলি নাম গতিকে কমল লোচন দা আছে লগ পাম সিহঁতকো গতিকে এতিয়া মই যাই আছোঁ ইয়াৰ পৰা বেছি দূৰ নহয় টাইমত যাই পাব দিছে কিন্তু মই টাইমত যাই পাওঁ নে নাই ঠিক নাই কাৰণ মোৰ বহুত লেট হৈছে মোৰ শ্বুটিং আছে 4টা বজাৰ পৰা এতিয়া বাজিছে 3:10 হৌ অৱস্থা আৰু 3:09 মানে 10 হ'ল ত' মোৰ মানে ভীষণ দেৰি হৈছে সময়ত যাব মানে ভয় লাগি আছে যে সময়ত যাই নাপাম নেকি কল টাইম দিছে 4টা বজাত গতিকে ধপকৈ আছে আৰু সেইকাৰণে অলপ স্পীডত গৈ আছোঁ বলক আমি তাতে ডাইৰেক্ট লগ পাম গাড়ী চাইড উঠা নেদেখুৱাও আপোনালোকক তো তাতে লগ পাম বলক আৰু মই বৰ্তমান পালোঁ ৰবীন্দ্ৰ ভৱন আৰু ৰবীন্দ্ৰ ভৱনৰ পাছতে ৰবীন্দ্ৰ ভৱনৰ পিছতে গুৱাহাটী প্ৰেছ ক্লাব তো বহুত ভাগৰ ধৰিছে মই পল্টন বজাৰৰ পৰা খোজকাঢ়ি ইয়ালৈকে আহিছোঁ আৰু পূৰা দৌৰাদৌৰিত আহিছোঁ মানে দেৰি হৈ গৈছে বহুত দেৰি হৈ গৈছে গতিকে বলক পামেই আৰু দিয়ক আৰু বেছি নাই চাওক ক'ত গ'ল মই পাই গ'লোঁ প্ৰেছ ক্লাব কোন নিছে হ'ব ন মৃদুল আহি গৈছে
হেৰি বহুত পূৰা সি কেতিয়াবাই আহি ৰৈ আছে মই পূৰা ভাগৰ ধৰি গৈছে প্ৰেছ ক্লাব আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ ইয়াত আৰু আমি বহি আছোঁ এতিয়া কি ক'বা তই কি চাই আছ দেখুৱা আজি ই মোৰ ভিডিঅ' চাই আছোঁ নহয় কংকন স্পেচিয়েল মোৰ ইউটিউব চেনেল চাই আছে আৰু তোমাৰ নামটো কি আছিল অঁ চাইনিকা আমি তিনিওটাই বহি আছোঁ আৰু কেতিয়া আহে নাজানো মানুহ আহিয়ে পোৱা নাই সি মোক এনেই মিছা মিছি দৌৰা দৌৰিকৈ মাতিছে মানুহ আহিছে তোক গালি পাৰি আছে আহ সোনকালে কিন্তু এতিয়া চাওঁ যে ইহঁত দুটাত বাদে কোনো নাই ইয়াত ই মহা বদমাছ নহয় তোমালোকতো মানুহেই নহয় সেইটো নহয় আৰু নহয় সিহঁতৰ মানুহৰ কথা কৈছোঁ আমিতো মানুহে একেই আমি প্ৰজাতিৰ মানুহ গৰু বুলি কোৱা নাই বাৰু তুমি যদি নিজকে ভাবা গৰু বুলি নিজকে যদি গৰু বুলি ভাবা তেন তুমি হয় দিয়া क्या हुए মোৰ বেজটো ওলাইছে এইটো সিহঁতৰ টিমৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই মোৰ 6টাই বাজে আৰু সিহঁতে কৈছিল যে 7টাৰ আগত আমাৰ শ্বুটিং শেষ হ'ব বাট এতিয়ালৈকে আহি পোৱাহি নাই কেতিয়া আহি পাই নাজানো বাৰু আৰু ইহঁতে আমি ৰিলছ বনালোঁ আমি দুয়োটা ৰিলছ বনালোঁ ইহঁত দুয়োটাই বনাব ৰিলছ সেইকাৰণে গান বিচাৰি আছে গান পোৱা নাই কি গান শুনাই দে এবাৰ কি গান এবাৰ কপিৰাইট লাগিব নাই মোক কপিৰাইট নালাগে ইমান সহজত এতিয়ালৈকে আহি পোৱাহি নাই তো কি কৰোঁ সেইকাৰণে টাইম স্পেণ্ড কৰাৰ কাৰণে ৰিলছ বনাই আছোঁ আৰু একদম মানে গৰম লাগি গৈছে আৰু এটা কথা কওঁ আমি দুয়োটা এদিন লগ পাইছিলোঁ কিখন আছিল এইখন দা থ্ৰী পয়জনত তাত মই এনে অলপমান চিন কৰিব অকণমান এইখিনিমান চিন এটাত গৈছিলোঁ তো তাই মোক চিনি পাইছে কিন্তু মই পোৱা নাছিলোঁ চেলিব্ৰিটি মানুহ ন ডাঙৰ মানুহ ভাই আমি সৰু সৰু মানুহ চিনিয়ে নাপায় নহয় মানে সেইটো তই কোৱাটো সঁচা কথা দিনে দিনে বহুত মানুহ লগ পাওঁ আৰু ইফালে চিৰিয়েলতো বহুত ছোৱালী ল'ৰা বহুতকে লগ পাওঁ কোন কেতিয়া নহয় মনত চবকে আছে মই তাইক দেখালৈকে কৈছোঁ তোমাক ক'ৰবাত দেখিছোঁ কিন্তু ক'ত দেখিছোঁ পাহৰি গৈছোঁ কাৰণ বহুত কেইখন কৰিছোঁ যিহেতু মানে কোনখনত মিক্স হৈ গৈছে গতিকে এতিয়া এইখনত আৰু কেতিয়ালৈকে মাৰৰ মূৰটো এতিয়া কিমান দেৰি হয় নাজানো বাৰু তথাপিও মই ব্লগটো কণ্টিনিউ কৰি থাকিম চাওক কিমান ধুনীয়া গুৱাহাটী প্ৰেছ ক্লাবটোত আজি ফাৰ্ষ্ট টাইম আহিছোঁ তো বহুত ভাল লাগিছে ইয়াতে এনে আহিব মানে পাৰিয়ে কিন্তু মানে ইয়াতে মিটিং চিটিঙৰ কাৰণেহে কিন্তু বাকী ইয়াতে ৰিলছ বনোৱাৰ কাৰণে ইমান ধুনীয়া ঠাইখিনি সেইকাৰণে চান্স পাই আমি বহুতটা ৰিলছ বনাইছোঁ আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে যদি মোক ফ'ল' এতিয়ালৈকে নাই কৰা তেন মই তলত লিংকটো দি দিম মোৰ ইনষ্টাগ্ৰাম আইডিৰ আৰু যিসকলে কৰা নাই 5000 হ'ব আৰু বেছি নাই মানে 4500 হৈছে আৰু 500 হ'লে 5000 হ'ব যদি সোনকালে 5000টো কৰি দিয়ক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দেন আহক সিহঁতে কেতিয়া আহে ঠিক নাই একদম গৰমত ঘামি জামি গৈছোঁ কি হয় নাজানো আৰু এতিয়া প্ৰডাকশ্যনৰ মানুহ আহি গ'ল ছেটিংছৰ কাম চলি আছে ভিতৰত মিলাই আছে আৰু কিমান সময় লাগে নাজানো দেৰি আছে বাৰু অকণমান তো ছেটিংছ মিলাই আছে আপোনালোকক দেখুৱাম কেনেকৈ দেখুৱাব পাৰোঁ ঠিক নাই আৰু দাদাক লগ পালোঁ এয়া দাদা কি খবৰ মোৰ ভাল বহুত লগ পাই বহুত ভাল লাগিল থেংক ইউ আজি তৰা মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত আজিকালি কিয় তুমি আৰু এয়া
বাইদেউকতো সকলোৱে চিনিয়ে পায় আৰু মোৰো খুব মৰমৰ হয় আৰু খুব ধুনীয়া অভিনেত্ৰী লগতে ভাল এগৰাকী ব্যক্তিও। আৰু বাইদেউ কিবা ক'ব নেকি মোৰ ইউটিউব চেনেলটোত? কংকন শ্বিলক। যিসকল ছাবস্ক্ৰাইবাৰ আছে কংকন শ্বিলকৰ সকলোলৈকে মোৰ মৰম জনালোঁ, দৃষ্টি যদি আছে তেওঁলোকলৈ মই সেৱা জনালোঁ। আৰু কি ক'ম, আপোনালোকে চাই থাকিব, তেওঁৰ নিশ্চয় ধুনীয়া ধুনীয়া আপোনালোকক ভিডিঅ' দেখুৱাই চাই থাকিব আৰু লগতে আমাৰ কামবোৰো চাই থাকিব। কামৰ ভিডিঅ' দিয়ে থাকোঁ, আপোনালোকে চাব। ঠিক আছে। আৰু মোৰো ভাল লাগিল বাইদেউৰ লগত যে কাম কৰিব সুবিধা এটা পালোঁ, অকণমান হ'লেও যে সুবিধা এটা পালোঁ তাৰ বাবে বহুত বহুত বেছি ভাল লাগিছে। আৰু বাইদেউ আপুনিও এইখিনি কথা কোৱাৰ কাৰণে বহুত বেছি ভাল লাগিল মোৰ। ধন্যবাদ। ঠিক আছে, আহিছোঁ। বাই। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে দেন সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব। তো ফ্ৰেণ্ডছ, এতিয়া আজিলৈকে ইমানখিনিয়ে। বাই।